অসম চৰকাৰৰ শেহতীয়া যি বাজেট সেই বাজেটখনক জনমুখী বুলি কোৱাৰ বিপৰীতে কিন্তু এতিয়া শ্ৰমিক বিৰোধী এখন বাজেট বুলি এতিয়া অভিহিত কৰিছে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই কিয়নো শ্ৰমিকৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে দাবী কৰিছে যে এইখন বাজেটত কোনো ধৰণৰ উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছোঁ তেজপুৰ গৌৰমাৰীত থকা সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত এতিয়া এনেদৰে ৰাজ্যিক সভাপতি শৈলেন্দ্ৰ নাথৰ উদ্যোগত এনেদৰে শতাধিক মিস্ত্ৰী আৰু শ্ৰমিক আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই যি শ্ৰমিকৰ উন্নয়নৰ সপক্ষে যি বাজেটত কোনো কথা উল্লেখ নাই সেয়ে তেওঁলোকে এখন শ্ৰমিক বিৰোধী বাজেট বুলি দাবী কৰি এনেদৰে তেওঁলোকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে কেমেৰা যোগে দেখুৱাইছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰ গৌৰমাৰীৰ পৰিৱেশ আৰু এনেদৰে দেখা পোৱা গৈছে এইসকল শ্ৰমিক এতিয়া তেওঁলোক চৰকাৰ তথা এই যে বাজেট এই বাজেটৰ বিৰুদ্ধে তেওঁলোকে এতিয়া এনেদৰে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে মই আপোনাৰ কাষলৈকে আহিছোঁ আমি আন্দোলন কৰিবলৈ অহা নাই আমাৰ সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ উদ্যোগত আজি অসমৰ হাজাৰ হাজাৰ শ্ৰমিক ওলাই আহিছে শোণিতপুৰ জিলাত যে আমাক এই 2025 বাজেটত বিধানসভাৰ বাজেটত শ্ৰমিকক 1 টকাও দিয়া নাই কোনো বাজেটত 1 টকা নাই শূন্য আমি আহ্বান জনাইছিলোঁ অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে শ্ৰমিকসকলক জীয়াই থাকিব দিয়ক এতিয়া আমাৰ অনুমান হ'ল যে 2025 1 টকা শ্ৰমিকৰ বাজেটত নাই মানে শূন্য শ্ৰমিকসকল এতিয়া শ্ৰমিক বিৰোধী এখন বাজেট শ্ৰমিক বিহীন এখন বিজেপি চৰকাৰ গতিকে এই চৰকাৰখন আমি গঠন কৰিছিলোঁ আমি আহ্বান কৰিছিলোঁ আমাৰ শ্ৰমিকসকলে কি কয় হেৰিত আমাৰ যেতিয়া মৃত্যু হয় কয়লা খনিত পৰি মৃত্যু হয় আমি এককালীন টকা দিয়ে কাৰণে আহ্বান জনাইছিলোঁ বিদেশত মৃত্যু হয় এক্সিডেণ্টত মৃত্যু হয় বিল্ডিঙৰ পৰা কাম কৰি থকা অৱস্থাত মৃত্যু হয় কিন্তু শ্ৰমিকসকলৰ জীৱন বীমাৰ ক্ষেত্ৰত 1 টকাও দিয়া নাই এইখন সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ উদ্যোগত আমি গোটেই অসমত আন্দোলন আজি কৰিবলৈ বাধ্য হৈছোঁ শ্ৰমিকৰ ইমান মূল্য বৃদ্ধি সকলো বস্তুৰ মূল্য বৃদ্ধি হৈছে মেডিচিনৰ মূল্য বৃদ্ধি কাপোৰ কানিৰ মূল্য বৃদ্ধি সকলো মূল্য বৃদ্ধি হোৱাৰ কাৰণে 2 বস্তুৰ দাম এইখন চৰকাৰে এতিয়া শ্ৰমিক বিৰোধী এখন বাজেট বনাইছে এই বাজেটত 2025 শ্ৰমিকৰ তাত একো নাই শূন্য এটা আছে গতিকে এইখন আমি ভাবিছোঁ এইখন চৰকাৰ যে এইখন বিজেপি চৰকাৰ আমাৰ শ্ৰমিকৰ নহয় সকলো অনুষ্ঠান প্ৰতিষ্ঠান সকলোকে কিবা কিবি দিলে কিন্তু শ্ৰমিক ৰাইজক কিয় জানে অসম গৃহ নিৰ্মাণ কল্যাণ পৰিষদত শূন্য দিছে আমাৰ শ্ৰমিকসকলৰ পেঞ্চন বৃদ্ধি কৰা নাই শ্ৰমিকসকলৰ যিটো আপোনাৰ 2025-24 আজিলৈকে শিক্ষাবৃত্তিৰ টকা দিয়া নাই মৃত্যুৰ টকা দিয়া নাই এক্সিডেণ্টত দিয়া নাই প্ৰগতি ভাত্তাৰ টকা দিয়া নাই মানে এভৰিথিং শ্ৰমিকৰ কল্যাণ পৰিষদৰ 2024 1 টকা এতিয়ালৈকে আমি পোৱা নাই আৰু 2025 শ্ৰমিক বিৰোধী এখন বাজেট বনাইছে শ্ৰমিক ৰাইজৰ অসমৰ খিলঞ্জীয়া শ্ৰমিকসকলক হিমন্ত বিশ্ব চৰকাৰে এটা আলুগুটিয়ে দিছে আমাৰ একো দিয়া নাই যাৰ ফলত আমি আজি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ নিশ্চিতভাৱে আৰু আপুনি যিহেতু এটা কথা কৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সময়ত আপোনালোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি কৈছে কি ক'ব আমি এতিয়া ভাবিছোঁ গোটেই জিলাই সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ উদ্যোগত এই দিনৰ উদ্যোগত আমি এই পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত আমি গোটেই অসমৰ ৰাইজ দাৰিদ্ৰতাৰ সীমাৰেখাৰ তলত খাটি খোৱা শ্ৰমিকসকলে আজি প্ৰমাণ পালোঁ যেহেতু আমাৰ একো নাই বাজেটত পঞ্চায়ত নিৰ্বাচনৰ সময়ত আমি একেকাৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ নিশ্চিতভাৱে দেখা পোৱা গৈছে এনেদৰে এতিয়া উত্তাল হৈ পৰিছে পৰিৱেশ আৰু তেজপুৰৰ গৌৰমাৰীত থকা সদৌ অসম মিস্ত্ৰী শ্ৰমিক সন্থাৰ যি প্ৰধান কাৰ্যালয়ৰ সন্মুখত এতিয়া শতাধিক এনেদৰে এইসকল মিস্ত্ৰী শ্ৰমিক তেওঁলোক সমবেত হৈ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে দাবী কৰিছে যে এইখন এখন শ্ৰমিক বিৰোধী বাজেট কিয়নো শ্ৰমিকৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে এই বাজেটত কোনো কথা তেওঁ উল্লেখ কৰা নাই বা উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা নাই আৰু ইতিপূৰ্বে শ্ৰমিকৰ ক্ষেত্ৰত যিসমূহ জনকল্যাণমূলক আঁচনি আছিল সেই ক্ষেত্ৰত কোনো ধৰণৰ টকা মোকলাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু দেখা পোৱা গৈছে এনেদৰে এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল মিস্ত্ৰী আৰু শ্ৰমিক সন্থা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ